বিৰোধী গণ আন্দোলনৰ 5গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰতিগৰাকী শ্বহীদৰ পুণ্য আত্মাৰ পৰা আশীৰ্বাদ শুভাশীষ কামনা কৰিছোঁ যাতে এইখন যি যুঁজ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ জাতীয় জীৱনক যিসকলে অন্যায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই যুঁজখন এই ডিব্ৰুগড় যিটো সন্মানীয় লোকসভা সমষ্টি এইখনৰ নিৰ্বাচনী যুঁজখন মই ভাবোঁ যে এইখন এফালে বিজেপি দলৰ তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আনফালে অসমৰ জাতীয় জীৱনৰ সংগ্ৰামী জনগণ তেওঁলোকৰ কণ্ঠ তেওঁলোকৰ খং ক্ষোভ তেওঁলোকক কৰা অন্যায় তাৰ বিৰুদ্ধে এই ৰাজনৈতিক সংগ্ৰামখন হ'ব সেই বুলি মই নিজে বিশ্বাস কৰোঁ আৰু এই শুভক্ষণত মই বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ সন্মানীয় সম্পাদক সাধাৰণ সম্পাদক যিসকল নেতাই মোৰ ওপৰত আস্থা ৰাখিছে মোক এক গধুৰ দায়িত্ব দিছে তেওঁলোকৰ প্ৰতিও মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এটাই বাৰ্তা দিব খুজিছোঁ যে এই লোকসভা সমষ্টিত এবাৰ ৰাইজে এটা শক্তিশালী বাৰ্তা দিব জাতীয় বাৰ্তা কাৰণ এই সমষ্টিটোত যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিজেপি দলে ঘোষণা কৰিছে ঘোষণা কৰাৰ লগে লগে মই তেতিয়াই কৈছোঁ যে ইয়াত ডিব্ৰুগড় লোকসভা সমষ্টিত কেৱল মাত্ৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যুঁজ নহয় ইয়াত কা বিৰোধী আন্দোলনৰ 5গৰাকী শ্বহীদৰ আত্মাৰ লগত সেইগৰাকী প্ৰাৰ্থীয়ে যুঁজ দিব লাগিব জাতীয় জীৱনক কৰা অন্যায়ৰ বিৰুদ্ধে এইবাৰ জনতাই ভোটদান কৰিব গতিকে মই সকলো ৰাইজৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সকলোৰে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ সহায় সহযোগিতা বিচাৰিছোঁ শুভেচ্ছা কামনা কৰিছোঁ আৰু এই যুঁজখন অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ হ'ব এই যুঁজখন জাতিটোক কৰা অন্যায়ৰ যি উত্তৰ সেই উত্তৰ ভোটৰ যুদ্ধত মানে বেলত যুদ্ধত বা EVMৰ যুদ্ধত ইয়াক শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে ইতিমধ্যে ঘোষণা কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কিন্তু দেখা গৈছে যে আম আদমি পাৰ্টি তেওঁলোকে ইতিমধ্যে এক প্ৰাৰ্থী ঘোষণা কৰিছে ডিব্ৰুগড়ৰ পৰা চক বিৰোধী ঐক্য মঞ্চ ইতিমধ্যে স্পষ্ট কৰিছে গোটেই সিদ্ধান্তটো আৰু দৃষ্টিভংগী সকলোৱে সন্মিলিতভাৱে কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে ৰাইজৰ দলৰ সভাপতি ডাঙৰীয়া আছে CPI-ML TMC জাতীয় দল অসম সকলোৱে একেলগে বহি ফৰৱাৰ্ড ব্লক সকলোৱে সন্মিলিতভাৱে RJD আছে NCP আছে সকলো নেতাই একেলগে বহি ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থীগৰাকীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে আৰু আমাৰ দলৰ সভাপতি এই সমষ্টিটোৰ এগৰাকী প্ৰাৰ্থী হিচাপে ইতিমধ্যে প্ৰক্ষেপ কৰিছে গতিকে এইটো এটা স্পষ্ট বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী কোন আৰু যিসকলে এই যিটো বিৰোধী ঐক্য মঞ্চ বা আমাৰ বিৰোধী ঐক্যবদ্ধ শক্তিৰ চিন্তাৰ বিৰুদ্ধে যিসকলে অৱস্থান কৰিছে তেওঁলোকক নিশ্চিতভাৱে আমি আহ্বান জনাম যে মূল যিটো চিন্তা বিজেপিক হৰুৱাৰ যিটো আমাৰ দায়িত্ব জাতীয় যিটো দায়িত্ব এই দায়িত্বটোত সহযোগিতা আগবঢ়াওক আমাক সহায় কৰক আৰু নমিনেশ্যন উইথড্ৰ কৰিবৰ কাৰণে মানে যিদিনাখন উইথড্ৰয়েল দিন সেই দিনটোলৈকে সময় থাকিব আপোনালোকৰ কেনেধৰণৰ ৰণকৌশল থাকিব যিহেতু কোৱা যায় বিজেপিও দাবী কৰিছে তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী ডিব্ৰুগড়ৰ পৰা অতি শক্তিশালী প্ৰাৰ্থী বুলি ক'ব বিচাৰে গতিকে তেনে ক্ষেত্ৰত কেনেধৰণৰ ৰণকৌশল হ'ব অসম জাতীয় পৰিষদৰ হওক বা বিৰোধী ঐক্য মঞ্চৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকী প্ৰাৰ্থী অসমৰ জাতীয় জীৱনত আটাইতকৈ জাতিটোক অন্যায় কৰা যিগৰাকী প্ৰাৰ্থী সেইগৰাকী ডিব্ৰুগড়ত তেওঁলোকে প্ৰক্ষেপ কৰিছে জাপি দি গোটেই জাতীয় জীৱনৰ সকলো ধৰণৰ ভৱিষ্যতটো ধ্বংসৰ মুখলৈ ঠেলি দিছে আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ মুখলৈ ঠেলি দিয়া জাতি ধ্বংসী এখন আইন জাপি দিয়া যিগৰাকী মূল ব্যক্তি জাতিটোৰ যিগৰাকী খলনায়ক এয়াই ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে অসমৰ জাতীয় জীৱনক আটাইতকৈ বেছি অন্যায় কৰিছে সেইগৰাকী ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী বিজেপি দলৰ গতিকে আমি আমাৰ এই যুঁজখনলৈ মই সাজু হৈ আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত মই খেলিম সকলোৱে জানে তাৰ পাছত তেওঁলোকে ভয় খাই পুৰণা প্ৰাৰ্থীগৰাকী ইয়াৰ পৰা সলনি কৰিলে তেওঁলোকৰ 10গৰাকী বিধানসভাত তেওঁলোকৰ বিধায়ক থকাৰ পাছতো 42 লাখ কৰ্মকৰ্তা থকা বুলি কয় ৰাজ্য চৰকাৰৰ 2গৰাকী মন্ত্ৰী আছে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আছে আৰু এগৰাকী ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছে গতিকে তাৰ পাছতো তেওঁলোকে তেওঁলোকৰ প্ৰথম প্ৰাৰ্থীগৰাকী সলনি কৰিছে তাৰমানে প্ৰথম পৰাজয় ইতিমধ্যে বিজেপিৰ হ'লেই এতিয়া সেইকাৰণে ভয় খায় বৰ্তমানৰ প্ৰাৰ্থীগৰাকীয়ে মানুহৰ আগত এনেই মানে সাইকোলজিকেল এখন ৱাৰ আৰম্ভ কৰিছে ইমান ভোটত জিকিম সিমান ভোটত জিকিম ইমান ভোটত জিকিম বুলি প্ৰাৰ্থীয়ে কেতিয়া কয় যেতিয়া তেওঁ খুব ফ্ৰাষ্ট্ৰেশ্যনত ভোগে যেতিয়া তেওঁ ভয় খায় সমৰত যেতিয়া ভয় খায় তেতিয়াহে কয়
জনতাইহে ভোট দিব, আপুনি কেনেকৈ ক'ব পাৰিব কিমান লাখত জিকিব? তাৰমানে ভয় খাই চাইক'লজিকেল ৱাৰ কৰিছে, এইটো মানুহৰ মাজত হাঁহিয়তাৰ পাত্ৰ হৈছে। গতিকে এইবাৰ মই ক'ব খোজোঁ যে এই যুঁজখনলৈ আগবাঢ়ি যাওঁতে আমাৰ 5 গৰাকী কা আন্দোলনৰ শ্বহীদৰ লগতো আত্মাৰ লগতো প্ৰাৰ্থীগৰাকীয়ে যুঁজিব লাগিব। এই কা জাপি দিয়াৰ ফলত যে অসম চুক্তিখনে নাইকিয়া হৈ নাচ্চাত হৈ গ'ল, 5 নম্বৰ দফা একেবাৰে নাইকিয়া হৈ গ'ল, অসম চুক্তিখন অপ্ৰাসংগিক কৰি দিলে। ব্যক্তিগৰাকী কোন? বিজেপি দলৰ প্ৰাৰ্থীগৰাকী। তেওঁৰ মৌন সমৰ্থনৰ কাৰণে আত্মসমৰ্পণ যিটো কৰিলে, নিৰ্লজ্জ আত্মসমৰ্পণ বুলি ইতিমধ্যে অসমৰ ৰাইজে অভিহিত কৰিছে। দিল্লীৰ ওচৰত তেওঁ আঁঠু লৈ নিজৰ চকী ৰাখিবৰ কাৰণে বিচৰা ব্যক্তিগৰাকী, নিজৰ চকী নিজৰ গাদী অসমৰ ৰাইজে যোৱাবাৰ নিৰ্বাচনত তেওঁকে দিছিলে মুখ্যমন্ত্ৰী, নিজৰ চকী ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰীগৰাকী বা ব্যক্তিগৰাকী, নিজৰ চকী ৰাখিব নোৱাৰা ব্যক্তিয়ে জাতি কেনেকৈ ৰক্ষা কৰিব? এইটো কথা মানুহে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। 855জন শ্বহীদৰ ত্যাগৰ কথা মানুহৰ মনলৈ আহে যেতিয়া গোটেই মানে অসম চুক্তিখন নাচ্চাত হৈ গ'ল, যেতিয়া 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰিলে। তেওঁৱেতো 5 বছৰ মুখ্যমন্ত্ৰী আছিলে। বৃহৎ নদী বান্ধ তেওঁলোকে বন্ধ কৰিম বুলি কৈছিলে 14 চনত, কৈ তেওঁৰ দিনতে 500 মেগাৱাটৰ উৎপাদনৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। ইতিমধ্যে কাম কাজো আৰম্ভ হৈছে। তাৰপিছত বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কোৱাৰ পাছত এতিয়া মোহনা ঘাটৰ অৱস্থা কি, মাইজান ঘাটৰ কি অৱস্থা, এতিয়া ৰহমৰীয়াত কেনেকুৱা গৰাখহনীয়াই আক্ৰান্ত কৰিছে, এইবোৰ মানুহে দেখি আছে। আমাৰ ডিব্ৰুগড় মুখ্যমন্ত্ৰী তেওঁ হ'ল 5 বছৰ। ডিব্ৰুগড়ত এতিয়া কৃত্ৰিম বানপানীত কেনেকৈ ভয়াৱহভাৱে আক্ৰান্ত। ঐতিহাসিক ডিব্ৰুগড় চহৰ, এইখন চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান কৰিব নোৱাৰা এগৰাকী ব্যক্তি, এনেকুৱা এগৰাকী ব্যক্তি ঘৰলৈ যোৱা দলংখনৰ আধাইলা স্থাপন কৰাৰ পিছত দলংখন সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে অসমত ৰাইজে এই ব্যক্তিগৰাকীক মৌন সোণোৱাল বুলি জানে, আত্মসমৰ্পণকাৰী সোণোৱাল বুলি জানে, বিশ্বাসঘাতক প্ৰতাৰক বুলি মই ক'ব খোজা নাই, অসমৰ ৰাইজে কয়। গতিকে মই ক'ব খোজোঁ যে মই খুব ভাল পাইছোঁ যে সন্মুখত এনেকুৱা এগৰাকী ব্যক্তি, আৰু মই তেওঁলোকত যুঁজ দিবলৈ পালেই ভাল পাম বুলি মই আগতে ভাবিছিলোঁ। আগতে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে। গতিকে মোক অসমৰ ৰাইজে জানে যে অসমৰ মানুহৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। আৰু ৰাইজক এই কথা কৈছোঁ যে যিবোৰ কথা মই ইতিমধ্যে ক'লোঁ যে মোৰ প্ৰাণ যাব কিন্তু বচন নাযায়, অসমৰ কাৰণে যুঁজিছোঁ। আৰু এই যুঁজখন যুঁজ সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈৰ মাজৰ যুঁজ নহয়, বিজেপি দলৰ প্ৰাৰ্থীগৰাকী আৰু বিপৰীতে এইফালে জাতীয় সংগ্ৰামৰ মূল বিষয়সমূহ জড়িত হৈ থাকিব। জাতিটোৰ লগত সৰ্বানন্দ সোণোৱাল, জাতিটোক কৰা অন্যায় বিশ্বাসঘাতকতা প্ৰতাৰণাৰ বিৰুদ্ধে শ্বহীদৰ মুখলৈ ঠেলি দি তেওঁলোকক, এই আমাৰ সফল যুৱকসকলক মৃত্যুৰ মুখলৈ ঠেলি দি যিসকলে মনে মনে নিজৰ গাদী ৰক্ষা কৰি আছিলে, সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে জাতীয় স্বাভিমানৰ যুঁজ। মাতৃ একেগৰাকী মাতৃৰ পৰা জন্ম, কিন্তু যেতিয়া ডাঙৰ সন্তানগৰাকীয়ে যেতিয়া মাতৃৰ আদৰ্শ বিসৰ্জন দি নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আদৰ্শ বিসৰ্জন দি যেতিয়া কাম কাজ কৰে, জাতিটোক যেতিয়া অন্যায় কৰে, তেতিয়া ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুঁজতটো ভাতৃ নামিবই লাগিব। অন্যায় কৰি অসমৰ ৰাইজক মানে সকলো ধৰণে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি যেতিয়া তেওঁ কাম কৰিব নিজৰ স্বাৰ্থৰ কাৰণে, তাৰ বিৰুদ্ধে যুঁজিব লাগিব। এইখন এখন ধৰ্মযুদ্ধ, ন্যায় প্ৰতিষ্ঠাৰ যুদ্ধ। আৰু ন্যায় প্ৰতিষ্ঠাৰ যুদ্ধত পাণ্ডৱে অৰ্জুনে দুৰ্যোধনৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছিল, আৰু সেই পৰিৱেশ এতিয়া আহিছে।